ষ্টুডেণ্ট ইয়াৰ আগৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ গণিতৰ নতুন পাঠ্যপুথিৰ পৰা অনুশীলনী 5.1ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈকে সমাধান আগবঢ়ালোঁ আৰু এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 6ৰ পৰা একেবাৰে শেষৰলৈকে অৰ্থাৎ কুৱেশ্যন নম্বৰ 16লৈকে সমাধান আগবঢ়াম। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ আহা তেতিয়াহ'লে আমি এতিয়া কুৱেশ্যন নম্বৰ 6টো ডিছকাছ কৰোঁ। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 6টোত দিছে চিত্ৰ 5.10ত যদি AC সমান BD তেন্তে প্ৰমাণ কৰা যে AC সমান CD। এইটো হৈছে চিত্ৰ 5.10। ইয়াত এডাল আমাক সৰল ৰেখা দিছে। তো AD বিন্দুৰ ওপৰত B আৰু C দুটা বিন্দু আছে। এটা আমি প্ৰমাণ কৰিব লাগে যে কি AB সমান CD। আমি এইটো প্ৰমাণ কৰিব লাগে AB সমান CD। আৰু আমাক ইয়াত কি দি দিছে AC সমান BD বুলি আমাক ইয়াত দি দিছে। তো ইয়াত আমি প্ৰথমতে লিখি ল'লোঁ দিয়া আছে AC সমান BD। এতিয়া আমি কি কৰিব লাগিব, আমাক যেহেতু চিত্ৰটো দি দিছে যে AC সমান BD অৰ্থাৎ এই টুকুৰা আৰু এই টুকুৰা সমান, কিন্তু আমি যেহেতু AB সমান CD প্ৰমাণ কৰিব লাগে। এতিয়া AB পাবলৈ হ'লে কি কৰিব লাগিব, আমি ACৰ পৰা BC যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি AB পাই যাম। অৰ্থাৎ নিশ্চয় বুজি পাইছে, যদি আমি ACৰ পৰা এই BC টুকুৰা যদি আমি বাদ দি দিওঁ, তো BC টুকুৰা বাদ দি দিলে আমি এইটো কি পাই যাম, ABটো পাই যাম। তো সেইখিনিকে আমি লিখি লওঁ। ঠিক একেদৰে ইয়াৰ এই BDৰ পৰা আমি যদি এই BC টুকুৰাটো বাদ দি দিওঁ তেতিয়াহ'লে আমি CD পাই যাম। তো আমি দুইফালে কি কৰি দিম, BC মাইনাছ কৰি দিম। গতিকে আমি কি লিখিলোঁ, AC মাইনাছ BC ইজুকেল BD মাইনাছ BC। আমি উভয় পক্ষতে BC মাইনাছ কৰি দিলোঁ। এতিয়া মই অলপ আগতে কৈছিলোঁ যে ACৰ পৰা যদি আমি BC মাইনাছ কৰি দিম তেতিয়া আমি কি পাম, AB। সেইটো লিখি দিওঁ। আৰু একেদৰে সমান চিহ্নৰ যদি ৰাইট হেণ্ড ছাইডত চাওঁ, ইয়াতো যদি আমি BDৰ পৰা এই BC টুকুৰাটো মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম, CD পাই যাম। গতিকে আমি ইয়াত এতিয়া কি লিখি দিম, AB সমান CD। এইটোকে আমাক প্ৰমাণ কৰিবলৈ দিছিলে, একেবাৰে চিম্পুল হয়, আমি প্ৰমাণ কৰি দেখুৱালোঁ। গতিকে ইয়াত আমি লিখি দিব পাৰোঁ এতিয়া প্ৰুফ, অৰ্থাৎ প্ৰমাণ কৰি দেখুওৱা হ'ল। তো এইটো হৈছে কুৱেশ্যন নম্বৰ 6ৰ সমাধান। তোমালোকে নোট কৰি ল'বা। ইয়াৰ লগতে কথাষাৰ সংযোজন কৰি দিলে ভাল হ'ব, যিটো আমি ইউক্লিডৰ স্বতঃসিদ্ধত পাইছোঁ, যিহেতু সমান সমান বস্তুৰ পৰা সমান পৰিমাণ বিয়োগ কৰিলে বিয়োগফলবোৰ সমান হয়, তেতিয়া এনচাৰটো বেছি একুৰেট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে ইউক্লিডৰ স্বতঃসিদ্ধ তালিকাৰ স্বতঃসিদ্ধ 5ক কিয় চিৰসত্য বুলি বিবেচনা কৰা হয়। মন কৰা যে প্ৰশ্নটো স্বীকাৰ্য 5ৰ বিষয়ে নহয়, অৰ্থাৎ আমাক স্বতঃসিদ্ধ 5ৰ বিষয়েহে কৈছে। তো ইউক্লিডৰ স্বতঃসিদ্ধ 5ত কি আছিলে আমি এবাৰ চাওঁচোন। তো এইখিনি হৈছে ইউক্লিডৰ স্বতঃসিদ্ধৰ তালিকা। তাৰে 5 নম্বৰটোৰ কথা কৈছে। 5 নম্বৰটোত দিছে যে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। কি কৈছে যে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। এতিয়া আমাক কৈছে যে স্বতঃসিদ্ধ 5টোক কিয় চিৰসত্য বুলি বিবেচনা কৰা হয়। প্ৰশ্নটোৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, ইউক্লিডৰ স্বতঃসিদ্ধ 5ত উল্লেখ আছে যে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। এই স্বতঃসিদ্ধটো বিশ্বৰ যিকোনো ঠাইতে যিকোনো বস্তুৰ ক্ষেত্ৰতে সত্য হ'ব। উদাহৰণস্বৰূপে গোটা আপেল এটা তাৰ কটা টুকুৰাসমূহতকৈ সদায় ডাঙৰ হ'ব। সেয়ে ইয়াক চিৰসত্য বুলি বিবেচনা কৰা হয়। তোমালোকে এনেদৰে লিখিলে হ'ব, এইখিনি নোট কৰি ল'বা। এতিয়া কুৱেশ্যন নম্বৰ 8ৰ পৰা MCQ আৰম্ভ কৰিছে। এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা আহিব পাৰে। তো 8 নম্বৰটো দিছে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছক কিমানটা খণ্ডত বিভক্ত কৰিছিল। তো আমি পাইছিলোঁ যে এইজন হৈছে ইউক্লিড। তেখেতে তেখেতৰ যিখন বিখ্যাত গ্ৰন্থ এলিমেণ্টছক 13টা খণ্ডত বিভক্ত কৰিছিল। গতিকে ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 13টা। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে প্ৰাচীন ভাৰতত ঘৰুৱা ৰীতি নীতি আৰু ৰাজহুৱা পূজা অৰ্চনাত ভেটিসমূহৰ বাবে তলত দিয়া কোনবোৰ উক্তি শুদ্ধ। প্ৰথমটো দিছে বৰ্গ আৰু বৃত্ত, 2 নম্বৰটো দিছে ত্ৰিভুজ আৰু আয়ত, 3 নম্বৰটো দিছে ট্ৰেপিজিয়াম আৰু 4 নম্বৰটো দিছে পিৰামিড। তো ইয়াত আমাক যিটো দিছে যে প্ৰাচীন ভাৰতত ঘৰুৱা ৰীতি নীতি আৰু ৰাজহুৱা পূজা অৰ্চনাত ভেটিসমূহৰ বাবে আমাৰ বৰ্গ আৰু বৃত্ত, ত্ৰিভুজ আৰু আয়ত, ট্ৰেপিজিয়াম এই 3টা উক্তি সত্য হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 2, 3। তো ইয়াত এনচাৰটো হৈছে চি। কুৱেশ্যন নম্বৰ 10ত আমাক স্তম্ভ মিলোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 দি দিছে। প্ৰথমটো দিছে সমতলৰ দাঁতিবোৰ হ'ল এইটো ৰেখা। তোমালোকৰ যদি এই কিতাপখনৰ কথা কওঁ, এইডাল হৈছে দাঁতি এই কিতাপখনৰ ক্ষেত্ৰত, আৰু এইটোকে দাঁতি কাষ বা বাহু বুলিও কোৱা হয়। গতিকে এডাল কি হ'ব, এনেকুৱা দাঁতিবোৰ কি হ'ব, তোমালোকে ভালকৈ চাবা। মই কিতাপখনতে এক্সাম্পল দি দিছোঁ। এডাল হ'ব কি, ৰেখা। তাৰপিছতে নেক্সটটো দিছে এডাল ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা হ'ল। আমি যদি ইয়াত চাওঁ, এডাল ৰেখাখণ্ড, ইয়াৰ এই প্ৰান্তবিন্দু দুটা কি হ'ব, বিন্দু। গতিকে ইয়াত আমাৰ এডাল ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা হ'ব কোনটো, এইটো 1ত আছে বিন্দু।
তাৰপিছতে 3 নম্বৰটো দিছে এটা বিন্দুৰ কি থাকিব কোনো অংশ নাই, কাৰণ এটা বিন্দুৰ কোনো দিক প্ৰস্থ নাথাকে, গতিকে ইয়াৰ কোনো অংশও নাই। আৰু এছত দিছে এটা গোটা বস্তুৰ সীমাৰেখা, এটা গোটা বস্তুৰ সীমাৰেখা সদায় কি হ'ব সমতল। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এবাৰ কুৱেশ্যন নাম্বাৰ 11ত আমাক পি আৰু কিউ দুটা উক্তি দিছে, উক্তিকেইটা সত্য নে অসত্য আমি ক'ব লাগে। প্ৰথমটো দিছে একোটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। এই উক্তিটো সত্য হয়, কাৰণ ইউক্লিডৰ স্বতঃসিদ্ধ 1ত আমি এইটো পাইছিলোঁ। আৰু কিউটোত দিছে সমান সমান পৰিমাণৰ লগত একে সমান পৰিমাণ যোগ কৰিলে যোগফলবোৰ অসমান হ'ব। এইটো কিন্তু অসত্য, কাৰণ ইউক্লিডৰ স্বতঃসিদ্ধ 2ত যিটো দিছিলে তাৰ ই বিৰোধিতা কৰিছিলে, তাত কিন্তু সমান বুলিহে কৈছিলে। গতিকে দেখা গ'ল যে ইয়াত আমাৰ পি উক্তিটো সত্য, কিউ উক্তিটো অসত্য। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পি সত্য কিউ অসত্য। কুৱেশ্যন নাম্বাৰ 12ত পুনৰ এটা উক্তি দিছে আৰু তাৰ যুক্তি আগবঢ়াইছে। উক্তিটো দিছে গোটা বস্তুৰ কাষবোৰ হ'ল পৃষ্ঠ। মই অলপ আগতে কৈছিলোঁ এই উক্তিটো সত্য হয়। আৰু ইয়াৰ যিটো যুক্তি দিছে এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা বা বক্ৰ। এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা বা বক্ৰ। এইটো যুক্তিটো শুদ্ধ হয়, কিন্তু এই যুক্তিটোৰ উক্তিৰ লগত কোনো ধৰণৰ লিংক নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। আমাৰ উক্তি সত্য, যুক্তিটো সত্য, কিন্তু যুক্তিটো উক্তিৰ প্ৰকৃত ব্যাখ্যা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 13টোত দিছে যদি এ, বি আৰু চি এডাল ৰেখাত থকা তিনিটা বিন্দু আৰু বি বিন্দুটো এ আৰু চিৰ মাজত অৱস্থান কৰে, যদি এ চি জোকাল 9.5 চেণ্টিমিটাৰ, বি চি জোকাল 4.7 চেণ্টিমিটাৰ, তেন্তে এ বিৰ দৈৰ্ঘ্য কিমান? আমাক অপশ্যনসমূহ দি দিছে। ধৰি লোৱা এইডাল হৈছে এ চি ৰেখা আৰু ইয়াৰ মাজত বি বিন্দুটো আছে। তো এ চিডালৰ আমাক দৈৰ্ঘ্য দিছে 9.5 চেণ্টিমিটাৰ, বি চি দিছে 4.7 চেণ্টিমিটাৰ। এতিয়া আমাৰ পৰা এ বিৰ মানটো বিচাৰিছে। তেতিয়া আমি কি কৰিব লাগিব, এ চিৰ যিটো দৈৰ্ঘ্য তাৰ পৰা যদি বি চিৰ দৈৰ্ঘ্যটো আমি বিয়োগ কৰি দিওঁ, তেতিয়া আমি এ বিটো পাই যাম। নিশ্চয় বুজি পাইছে, গোটেইডাল আছে কিমান 9.5 চেণ্টিমিটাৰ। তাৰ পৰা যদি আমি এই অংশখিনি বাদ দি দিওঁ, তেতিয়াহ'লে আমি এ বিৰ মানটো পাই যাম। তো সেইখিনিকে ইয়াত কৰিছোঁ। মই লিখি ল'লোঁ এ চি সমান 9.5 চেণ্টিমিটাৰ, বি চি জোকেল 4.7 চেণ্টিমিটাৰ, এতেকে এ বি জোকেল এ চি মাইনাছ বি চি। এ চি মান আছিলে 9.5 আৰু বি চি মান আছিলে 4.7। তো মাইনাছ কৰি দিলে আমি কিমান পালোঁ 4.8 চেণ্টিমিটাৰ। এতিয়া 4.8টো কোনটো অপশ্যনত আছে? দেখা পাইছোঁ যে এইটো ডি অপশ্যনটোত আছে। গতিকে 13 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 14টোলৈ যাওঁ। ইয়াত দিছে পিৰ পৰা এছলৈ তলত দিয়া উক্তিসমূহত কিছু তথ্য খেলি মেলিকৈ দিয়া আছে। ইয়াত আমাক পি কিউ আৰ এছ 4টা উক্তি দিছে, কিন্তু এইখিনি আমাক চিৰিয়েলি দিয়া নাই, অলপ উল্টা পুল্টাকৈ দিছে। তাক আমি কি কৰিব লাগে, সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত নিৰ্দেশ কৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত আমাক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে। তো ইয়াৰ ভিতৰত যিকেইটা অপশ্যন দিছে কোনটোৱে ইয়াক ঊৰ্ধ্বক্ৰমত সজাইছে? 4টা উক্তি আচলতে ইয়াৰ পৰাই আমাক উঠাই দিছে। তোমালোকে এইখিনি পাৰিলে অলপ ভালকৈ ঘৰত পঢ়িবা। এনিৱে প্ৰথম উক্তিটো হ'ব আৰটো এটা গোটা বস্তুৰ মাত্ৰাৰ সংখ্যা। নেক্সটটো আহিব এছটো শ্ৰীযন্ত্ৰত অৰ্থভেদত উল্লেখিত পৰস্পৰ ছেদী সমদ্বিবাহু ত্ৰিভুজৰ সংখ্যা। তাৰ পাছত আহিব পিটো ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছত ভাগ কৰা অধ্যায়ৰ সংখ্যা। আৰু একেবাৰে শেষত আহিব কিউটো এলিমেণ্টছৰ প্ৰথম পুথিত থকা সংজ্ঞাৰ সংখ্যা। গতিকে ইয়াত প্ৰথমতে কি হ'ব আৰ, তাৰপিছত আহিব এছ, তাৰপিছত আহিব পি আৰু লাষ্টত আহিব কিউ। গতিকে ইয়াত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নেক্সট 15টোত দিছে তিনিটা প্ৰদত্ত বিন্দুৰ মাজেৰে কিমান সমতল পাব পাৰি যদিহে এইটো দিছে বিন্দু তিনিটা একেৰেখীয় হয়। আমি যদি এই বিন্দু কেইটালৈকে চাওঁ, ইয়াত এ, বি আৰু চি তিনিটা বিন্দু একেৰেখীয় হয়। আৰু এনেধৰণে তিনিটা বিন্দু যদি একেৰেখীয় হয়, তেতিয়াহ'লে অসংখ্য সমতল পাব পাৰি, কাৰণ আমি চিৰ ফালে এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব, এৰ ফালেও বাঢ়ি বাঢ়ি গৈ থাকিব, তেতিয়া আমি অসংখ্য সমতল পাব পাৰিম। আৰু বি নম্বৰটো দিছে বিন্দু তিনিটা একেৰেখীয় নহয়। এতিয়া যদি বিন্দু তিনিটা একেৰেখীয় নহয়, এতিয়া তোমালোকে দেখা পাইছা এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, তিনিটা বিন্দু আছে, কিন্তু বিন্দু তিনিটা ইয়াত একেৰেখীয় নহয়। গতিকে এনেকুৱা অৱস্থাত আমি এখনহে সমতল পাব পাৰিম। গতিকে কুৱেশ্যন নম্বৰ 15ৰ ক্ষেত্ৰত এ নম্বৰটোৰ এনচাৰটো হ'ব অসংখ্য সমতল পাব পাৰি, আৰু বি নম্বৰটোৰ ক্ষেত্ৰত এনচাৰটো হ'ব মাত্ৰ এখন সমতল পাব পাৰি। কুৱেশ্যন নম্বৰ 16 অন্তিমটো প্ৰশ্ন। ইয়াত দিছে সমগ্ৰ অসমতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয় মুকলি কৰে। এক্স আৰু জেড চহৰ দুখন এটা পোনপথত এনেদৰে অৱস্থিত যাতে এক্স আৰু জেডৰ মাজৰ দূৰত্ব 40 কিলোমিটাৰ।
জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আৰু জেডৰ মাজত আন এখন চহৰ ৱাইত চৰকাৰে আন এখন চিকিৎসালয় মুকলি কৰে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে এক্স চহৰৰ পৰা ৱাই চহৰত থকা চিকিৎসালয়খনৰ দূৰত্ব কিমান। ইয়াত আমাকে গোটেই এক্সৰ পৰা জেডলৈ দূৰত্ব দিছে 40 কিলোমিটাৰ আৰু একেদৰে জেডৰ পৰা ৱাইলৈ দূৰত্ব দিছে 15 কিলোমিটাৰ। এতিয়া আমাক সুধিছে যে এক্স চহৰৰ পৰা ৱাই চহৰত থকা চিকিৎসালয়খনৰ দূৰত্ব কিমান। তাৰমানে আমি এক্স ৱাই মানটো উলিয়াব লাগে। তো মই পুনৰ তোমালোকক দেখাইছোঁ, এখন হৈছে এক্স চহৰ, এখন হৈছে জেড চহৰ আৰু তাৰ মাজত এখন আছে ৱাই চহৰ। এতিয়া এক্স চহৰৰ পৰা জেড চহৰলৈ দূৰত্ব দিছে আমাক 40 কিলোমিটাৰ, আকৌ জেড চহৰৰ পৰা ৱাই চহৰলৈ দূৰত্ব দিছে 15 কিলোমিটাৰ। এতিয়া আমি এক্স ৱাইৰ মাজৰ দূৰত্ব উলিয়াব লাগে, মানে এক্সৰ পৰা ৱাই চহৰখন কিমান দূৰত্বত আছে উলিয়াব লাগে। তো আমি লিখি ল'লোঁ ইয়াত 1 নম্বৰটো এক্স জেড ইজুকেল 40 কিলোমিটাৰ, ৱাই জেড ইজুকেল 15 কিলোমিটাৰ। এটাকে এক্স ৱাই মানে কিমান হৈ যাব, আমি গোটেইখিনিৰ পৰা আমি 15টো বিয়োগ কৰি দিম। 40 কিলোমিটাৰ মাইনাছ 15 কিলোমিটাৰ ইজুকেল কিমান পালোঁ, 25 কিলোমিটাৰ। তাৰমানে এক্স চহৰৰ পৰা ৱাই চহৰখন কিমান দূৰত্বত আছে, 25 কিলোমিটাৰ দূৰত্বত আছে। চ' আমি লিখি দিলোঁ এটাকে এক্স চহৰৰ পৰা ৱাই চহৰত থকা চিকিৎসালয়খনৰ দূৰত্ব 25 কিলোমিটাৰ। এবাৰ 2 নম্বৰটো দিছে এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখন সমান দূৰত্বত নে। এতিয়া যদি আমি চিত্ৰটো চাওঁ, এক্স চহৰৰ পৰা ৱাই চহৰৰ দূৰত্ব কিমান পালোঁ আমি, 25 কিলোমিটাৰ। আকৌ জেড চহৰৰ পৰা ৱাই চহৰৰ দূৰত্ব কিমান পালোঁ, 15 কিলোমিটাৰ। তো এফালে আছে 25, এফালে আছে 15। গতিকে কি লিখিব পাৰোঁ, এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখন সমান দূৰত্বত অৱস্থিত নহয়। তো সেইখিনিকে ইয়াত লিখি ল'লোঁ, এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখন সমান দূৰত্বত নাই। নেক্সট 3 নম্বৰটো দিছে এক্স ৱাই মাইনাছ ৱাই জেড নিৰ্ণয় কৰা। তো আমি যদি এক্স ৱাই মাইনাছ ৱাই জেড নিৰ্ণয় কৰিবলৈ যাওঁ, এক্স ৱাই মানে পাইছিলোঁ আমি কিমান, 25, আৰু ৱাই জেড মানে আমাক দিয়ে দিছে 15 কিলোমিটাৰ। গতিকে 25ৰ পৰা 15 কিলোমিটাৰ বিয়োগ কৰিলে কিমান পালোঁ, 10 কিলোমিটাৰ। তাৰমানে এক্স ৱাই মাইনাছ ৱাই জেড কিমান হৈ গ'ল, 10 কিলোমিটাৰ। তাৰপিছত 4 নম্বৰটো দিছে চৰকাৰৰ দ্বাৰা কি মূল্যবোধ দেখুওৱা হৈছে। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে ৰাইজৰ স্বাস্থ্য আৰু মংগলৰ বাবে সীমিত দূৰত্বৰ মূৰে মূৰে চিকিৎসালয় স্থাপন কৰিছে, যাৰ ফলত ৰাইজৰ বহুতো সুবিধা হৈছে। তো এইখিনিকে তোমালোকে লিখি ল'বা। তো ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ নতুন গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 5.1ৰ কুৱেশ্যন নাম্বাৰ 6ৰ পৰা একেবাৰে শেষৰলৈকে অৰ্থাৎ কুৱেশ্যন নাম্বাৰ 16লৈকে সমাধান আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।